নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আপোনালোকৰ আহিবলগীয়া ADRE গ্ৰেড 3, গ্ৰেড 4 অসম পুলিচ আৰু অন্যান্য পৰীক্ষাসমূহৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ। পণ্ডিত শিৱ কুমাৰ শৰ্মা ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং? পণ্ডিত শিৱ কুমাৰ শৰ্মা নিম্নলিখিত কোনটোৰ সৈতে জড়িত? পণ্ডিত শিৱ কুমাৰ শৰ্মা সন্তুৰৰ সৈতে জড়িত। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। সো ইয়াত আপোনালোকে পণ্ডিত শিৱ কুমাৰ শৰ্মাক সন্তুৰ বজাই থকা অৱস্থাত দেখিবলৈ পাইছে। Which state has the highest sex ratio in India according to 2011 census? অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কোনখন ৰাজ্যত লিংগ অনুপাত সৰ্বাধিক? আৰু সেই ৰাজ্যখন হ'ল কেৰালা। অপশ্যন এ। আৰু একেবাৰে কম কোন? হাৰিয়ানা। লিষ্ট আছে হাৰিয়ানা। ঠিক আছে। সো এতিয়া সেক্স ৰেচিঅ'টো কি হয়? এটো সেক্স ৰেচিঅ'টো হ'ল নাম্বাৰ অফ ফিমেলছ পাৰ 1000 মেলছ। Which among the following is not a Jovian planet? নিম্নলিখিত কোনটো জোভিয়ান গ্ৰহ নহয়? সো চাব জোভিয়ান প্লেনেট 4টা আছে। ওকে, জোভিয়ান প্লেনেট আছে মুঠতে 4টা, মানে 8টা প্লেনেটৰ ভিতৰত তাৰে 4টাক কয় জোভিয়ান প্লেনেট। সেই 4টা জোভিয়ান প্লেনেট কি কি হয়? সেটাৰ্ন, নেপচুন, জুপিটাৰ আৰু ইউৰেনাছ। সো ইয়াত কি নাই? ইউৰেনাছ নাই। গতিকে অপশ্যন ডি মাৰ্কুৰীটো এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হ'ব, যে মাৰ্কুৰীটো এটা জোভিয়ান গ্ৰহ নহয়। India accounts for what percentage of the total geographical area of the world? বিশ্বৰ সৰ্বমুঠ ভৌগোলিক ক্ষেত্ৰৰ কিমান শতাংশ ভাৰতৰ? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব 2.4%। অপশ্যন বি। Which protective coating is used in galvanization process for preventing iron from rusting? লুৰ মামৰৰ পৰা প্ৰতিহিত কৰিবলৈ গেলভেনাইজেশ্যন প্ৰক্ৰিয়াত কোনটো সুৰক্ষামূলক আৱৰণ ব্যৱহাৰ কৰা হয়? আৰু সেই প্ৰটেক্টিভ কোটিংটো হ'ল জিংক। অপশ্যন সি। Which among the following is the famous harvest festival of Meghalaya? নিম্নলিখিত কোনটো মেঘালয়ৰ বিখ্যাত শস্য চপোৱা উৎসৱ? আৰু সেইটো হ'ল ৱাংগালা ফেষ্টিভেল। অপশ্যন সি। ৱাংগালা ফেষ্টিভেলটোক আৰু কি বুলি জনা যায়? 100 ড্ৰামছ ফেষ্টিভেল। ওকে। ফেলকন ফেষ্টিভেলটো পালন কৰা হয় ডিমা হাছাওত। সাপচাৰকুটটো পালন কৰা হয় মিজোৰামত আৰু হৰ্ণবিল নাগালেণ্ড। Which among the following session of Indian National Congress was the first session to be presided over by a lady? ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিম্নলিখিত কোনটো অধিৱেশন এগৰাকী মহিলাই সভাপতিত্ব কৰা প্ৰথম অধিৱেশন আছিল? আৰু সেইটো হ'ল কেলকাতাত হোৱা অধিৱেশন 1917 চনত। কেলকাতা 1917। অপশ্যন বি। আৰু কোনে প্ৰিচাইড কৰিছিল? এনি বেচেণ্ট। ওকে, ঠিক আছে। আৰু ফাৰ্ষ্ট ইণ্ডিয়ান বুলি যদি সোধে তেতিয়াহ'লে হ'ব কানপুৰ ছেছন 1925ত সৰোজিনী নাইডু। কাৰাগ্ৰাম ফক ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? কাৰাগ্ৰাম লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? তামিলনাডু। অপশ্যন এ। মেগনাছ কাৰ্লচেন ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং গেমছ? মেগনাছ কাৰ্লচেন তলৰ কোনটো খেলৰ লগত জড়িত? চেছ। অপশ্যন চি। চ' তেখেত ৱৰ্ল্ড নাম্বাৰ 1 চেছ প্লেয়াৰ আৰু চেছৰ যোনটো
ফিডে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইয়াৰ হেডকোৱাৰ্টাৰ আছে লজেন ছুইজাৰলেণ্ড The temple of Khajuraho were built during which dynasty? Khajurahoত থকা মন্দিৰবোৰ কোন বংশই নিৰ্মাণ কৰিছিল? চান্দেলা। অপশ্যন চি। এতিয়া চাব মদন কামদেৱ অসমত থকা মদন কামদেৱক কি বুলি জনা যায়? খজুৰাহো অফ আছাম The Walker Cup is associated with which of the following sports? Walker Cup নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ফুটবল, গল্ফ, হকি নে চেছ? আৰু প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব গল্ফ। অপশ্যন বি। Which union territory has a high court of its own? কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিজা উচ্চ ন্যায়ালয় আছে? দাদৰা এণ্ড নাগাৰ হাভেলী, চণ্ডীগড়, আন্দামান এণ্ড নিকোবৰ নে দিল্লী? আৰু সেই ইউনিয়ন টেৰিটৰীখন হ'ল দিল্লী। অপশ্যন ডি। In which year O মোৰ আপোনাৰ দেশ was officially adopted as the state song of Assam? অৰ্থাৎ কোন চনত O মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? 1927 চনত। অপশ্যন এ। O মোৰ আপোনাৰ দেশটো লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু এটিউন কৰিছিল কমলা প্ৰসাদ আগৰৱালাই। মনত ৰাখিব ইম্পৰ্টেণ্ট হয়। আৰু কেতিয়া এডপ্ট কৰা হৈছিল? It was officially adopted as the state song of Assam at the Assam Student Conference held in Tezpur in 1927. What is the quorum to constitute a meeting of Lok Sabha? লোকসভা গঠন কৰিবলৈ quorum কিমান হ'ব লাগিব? 1/10 of the total member of the house. Option B. So quorum মানে কি? মিনিমাম কিমানজন মেম্বাৰ লাগিব লোকসভাৰ এটা সেশন আৰম্ভ কৰিবলৈ, এখন মিটিং আৰম্ভ কৰিবলৈ। ওকে, সো হেতুকে quorum বুলি কয় আৰু হেতু হল 1/10 of the total member of the house. The reaction between acid and base is known as? acid আৰু ক্ষাৰকৰ মাজত যোনটো বিক্ৰিয়া হয় হেতু কি বুলি কোৱা যায়? নিউট্ৰেলাইজেশন ৰিঅ্যাকশন। অপশ্যন এ। Which is the oldest tennis tournament in the world? বিশ্বৰ আটাইতকৈ পুৰণি টেনিছ প্ৰতিযোগিতা কোনখন? আৰু সেইখন হ'ল উইম্বলডন। অপশ্যন সি। এটা চাব টোটেল 4খন গ্ৰেণ্ড স্লেম আছে। ওকে, 4খন গ্ৰেণ্ড স্লেম অনুষ্ঠিত হয়। সো তাৰে কি কি? US ওপেন, ফ্ৰেঞ্চ ওপেন, উইম্বলডন আৰু অষ্ট্ৰেলিয়ান ওপেন। ঠিক আছে, ইয়াৰে যোনখন US আৰু অষ্ট্ৰেলিয়ান ওপেন এই দুখন খেলা হয় হাৰ্ড কোৰ্টত। হাৰ্ড কোৰ্ট। উইম্বলডনখন খেলা হয় গ্ৰাছ কোৰ্ট আৰু ফ্ৰেঞ্চ ওপেন খেলা হয় ক্লে কোৰ্টত। মনত ৰাখিব, ইয়াৰ পৰাও প্ৰশ্ন সোধে। Where is Renuka Lake situated? ৰেণুকা হ্ৰদ ক'ত অৱস্থিত? হিমাচল প্ৰদেশত। অপশ্যন এ। Who is famous for establishing Anand 1? আনন্দ 1 প্ৰতিষ্ঠা কৰাৰ বাবে কোন বিখ্যাত? বাবা আমটে। অপশ্যন সি। Which 5-year plan is associated with the Green Revolution in India? ভাৰতৰ সেউজ বিপ্লৱৰ সৈতে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনা জড়িত? 3rd 5-year plan. অপশ্যন এ। কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল? 1961ৰ পৰা 66। আৰু এই 3rd 5-year প্লেনটোক আৰু কি বুলি জনা যায়? গডগিল যোজনা। মনত ৰাখিব, ইয়াক গডগিল যোজনা বুলিও জনা যায়। ঠিক আছে, আৰু আমাৰ ভাৰতত গ্ৰীণ ৰিভলিউচনৰ কাৰণে কাক জনা যায়? MS Swaminathan. The forces which act
in the interior of the earth are called as পৃথিৱীৰ অভ্যন্তৰীণ অংশত যিবোৰ বলে কাম কৰে সেইবোৰক কোৱা হয় এন্ডোজেনিক ফৰ্চেছ অপচন ডি আৰু যদি on the surface of the earth হয় পৃথিৱীৰ যদি বাহিৰত যোনবিলাক বলে কাম কৰে সেইবিলাকক কয় exogenetic forces on the surface of the earth ঠিক আছে আৰু এই ফৰ্চেছ বিলাকৰ কাৰণে ডিফাৰেন্ট লেণ্ডফৰ্মছ বিলাক ফৰ্ম হয় The term roaring forties is associated with which of the following? Roaring forties শব্দটো নিম্নলিখিত কোনটোৰ লগত জড়িত ওয়েষ্টাৰ্লিজৰ লগত অপচন সি সো roaring forties মানে কি চাব লেটিটিউড between 40 degree and 50 degree south of equator ইয়াৰ মাজত যোনবিলাক বতাহ বলি থাকে সেইবিলাকক কি বুলি কয় roaring forties বুলি কয় okay how many members represent the state of Uttar Pradesh in the Lok Sabha লোকসভাত উত্তৰ প্ৰদেশ ৰাজ্যক কিমানজন সদস্যই প্ৰতিনিধিত্ব কৰে এটা চাব যিমানবিলাক ৰাজ্য আছে সকলো ৰাজ্যৰ ভিতৰত ম্যাক্সিমাম সিট লোকসভাত কোনখন ৰাজ্যৰ আছে উত্তৰ প্ৰদেশৰ এতিয়া আমাক কোৱেশ্চনটো হেতু সোধা নাই আমাক সুধিছে যে উত্তৰ প্ৰদেশৰ ৰাজ্যক কিমানজন সদস্যই প্ৰতিনিধিত্ব কৰে লোকসভাত আৰু হেতু হৈ গল 80 জনে অপচন ডি Dogri language is spoken in which Indian state or union territory ভাৰতীয় কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ডোগৰি ভাষা কোৱা হয় জম্মু এণ্ড কাশ্মীৰত অপচন বি এই প্ৰশ্নটো এটো কাৰণে লোৱা হৈছে চাব 92nd যোনটো কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট হল হেতু থ্ৰুদি বড়ো ডোগৰি সেন্থালি ওকে সেন্থালি আৰু मैथाली এইগিটা ল্যাঙ্গুৱেজ আমাৰ 8 স্কেডুলত ইনক্লুড কৰা হৈছিল Triton is the largest moon of which planet Triton কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ এটা চাব ইয়াত Triton বুলি খুদিছে Titan বুলি নপঢ়িব এটো Triton কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ আৰু হেতু হৈ গল নেপচুনৰ অপচন বি দ্য টাইটান নুখুধি যদি টাইটান বুলি খুদিলেহেঁতেন টাইটান তেতিয়াহ'লে টাইটান কোনটো গ্ৰহৰ হলতেন সেটাৰ্ণৰ অপচন ডি টু হলতেন তেতিয়া ওকে Who was the president of India at the time of proclamation of emergency in the year 1975 1972 চনত জৰুৰীকালীন ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল ফখৰুদ্দিন আলী আহমেদ অপচন সি সো কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল 1975 ৰ পৰা 1977 লৈকে হৈছিল আৰু কোনে ডিক্লেয়াৰ কৰিছিল মানে সেই সময়ত প্ৰাইম মিনিষ্টাৰ কোন আছিল ইন্দিৰা গান্ধী Which one of the following economists proposed the LPG model of the economic development in India? The LPG model to ki hoy? Liberalization, privatization, or globalization. Aru ei model to kunjon orthoনীতি bide prostab korisil Dr. Manmohan Singh. Option D. Who gave the slogan Haljar Matitar? Haljar Matitar slogan to kune disil? Vishnu Prasad Rawai. Option B. Vishnu Prasad Rawak জনা যায় কলাগুৰু বুলি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা তেতিয়াহলে প্ৰশ্নটো হল যে তেখেতক কলাগুৰু উপাধিটো কোনে দিছিল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব In term of its size what is the rank of earth among the planet আকাৰৰ হিচাপত পৃথিৱীৰ স্থান গ্ৰহবোৰৰ ভিতৰত কিমান সো আমাৰ পৃথিৱীৰ স্থান according to size কিমান হল 5th option D so একেবাৰে ডাঙৰ সাইজটো হল জুপিটাৰ তাৰ পাছত সেটাৰ্ন তাৰ পাছত ইউৰেনাস নেপচুন আৰ্থ ভেনাস মাৰ্স আৰু একেবাৰে সৰুটো হল মাৰ্কাৰী Through how many Indian states
ডাজ দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছ ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে কৰ্কট ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে 8খন অপশ্যন বি সো কি চাওঁ আহক ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল ত্ৰিপুৰা আৰু মিজোৰাম এটা চাব এই ৰাজ্যখিনিৰ নামবিলাক মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক আছে ট্ৰিকটো কি ৰাজীৱ গান্ধী made chief justice wait for the meeting okay so এতিয়া আমি চাও কেনেকা ট্ৰিক টু এপ্লাই হ'ব so ৰাজীৱ গান্ধীৰ আৰৰ পৰা ৰাজস্থান জিৰ পৰা গুজৰাট এমৰ পৰা মধ্যপ্ৰদেশ চিৰ পৰা ছত্তীশগড় জেৰ পৰা ঝাৰখণ্ড ডব্লিউৰ পৰা ৱেষ্ট বেংগল টিৰ পৰা ত্ৰিপুৰা আৰু এমৰ পৰা মিজোৰাম সো এই লাইনটো যদি আপোনালোকে মনত ৰাখে তেতিয়াহলে সহজতে এই 8খন ৰাজ্যৰ নামটো মনত ৰাখিব পাৰিব শেষৰটো প্ৰশ্ন at which place of Assam there is an Ahom fort with an European colony অসমৰ কোনখন স্থানত ইউৰোপীয় উপনিবেশ হৈতে আহোম দুৰ্গ আছে আৰু সেইখন হৈ গল বঙাইগাঁৱত থকা যোগীগোপা অপশ্যন এ সো এখিনি আছিল জেনাৰেল নলেজৰ ওপৰত পৃষ্ঠা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ